কাৰ্বি আংলং ডিফুৰ পৰা দয়ামুখলৈকে বিশাল বাইক ৰেলী তুলিৰাম ৰংহাঙৰ 2024 নিৰ্বাচন চমুহৈ অহাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল সাজু হৈ উঠিছে নিৰ্বাচনী যুঁজত। সমান্তৰালভাৱে কাৰ্বি আংলঙতো ক্ৰমশ ৰং সলনি কৰিছে বিজেপি নেতা তুলিৰাম ৰংহাঙে। ৰেলীত অংশগ্ৰহণ সহস্ৰাধিক বিজেপিৰ কৰ্মকৰ্তাৰ বাইক ৰেলীৰ উদ্দেশ্য হ'ল ৰাজ্যৰ সৈতে প্ৰত্যক্ষ মত বিনিময় আৰু শান্তি বাৰ্তা প্ৰেৰণ কৰা। বাইক ৰেলীত তুলিৰাম ৰংহাঙৰ লগতে ডিফু সমষ্টিৰ সাংসদ অমৰ সিং টিছ, ডিফু সমষ্টিৰ বিধায়ক বিদ্য সিং ইংলেঙে, হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰ সিং ৰংহাং, বৈঠালাংছ সমষ্টিৰ বিধায়ক ৰূপ সিং তেৰণ লগতে পৰিষদৰ কাৰ্যবাহী সদস্যসকল, কাৰ্বি আংলং আৰু ডিমা হাছাও সীমান্তৱৰ্তী এলেকা দয়ামুখৰ জনসভাত বিভিন্ন দল সংগঠনৰ সহস্ৰাধিক সদস্যই বিজেপিত যোগদান কৰিছে। ডিফুৰ তাৰালাংছৰ পৰা আৰম্ভ হ'ল শান্তি প্ৰগতিৰ এই যাত্ৰা। 120 কিলোমিটাৰ অতিক্ৰম কৰি এখন জনসভাত অংশগ্ৰহণ কৰিছে কাৰ্বিসকলে। আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। কাৰ্বি আংলং আৰু ডিমা হাছাও সীমান্তৱৰ্তী এলেকা দয়াংমুখৰ জনসভাত বিভিন্ন দল সংগঠনৰ সহস্ৰাধিক সদস্যই বিজেপিত যোগদান কৰিছে। ডিফুৰ তাৰালাংছৰ পৰা শান্তি প্ৰগতিৰ উদ্দেশ্যে এই যাত্ৰা আৰম্ভ কৰি 120 কিলোমিটাৰ পথ অতিক্ৰম কৰি দয়াংমুখৰ এখন জনসভাত অংশগ্ৰহণ কৰে কাৰ্বিসকলে। আংলং আয়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰায় 2 সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি দলটোৰ ঐক্যবদ্ধৰ এক জিয়া প্ৰতিচ্ছবি ৰূপায়ণ কৰিবলৈ সক্ষম হয়। ইয়াৰ অৰুণয় দিলেও লোকেল মিছিল ৰীনা তেৰাং বিভাগিত লগতে ইয়াত বিডিচি চেয়াৰমেন তেখেতসকলৰ লগত মণ্ডল কমিটিৰ লগত আপোনালোকৰ লগত আলাপ আলোচনাহে সেইটো সমস্যা সমাধান কৰিব পাৰিম। সন্মানীয় ৰাইজসকল, এনেধৰণৰ আমি কাৰ্বি আংলঙত আমি প্ৰত্যেক দুখীয়া পৰিয়ালে, প্ৰত্যেক গৃহ পৰিয়ালে, প্ৰত্যেক দৰিদ্ৰ সীমাৰেখা পৰিয়ালে, BPL পৰিয়ালে যাতে নৰেন্দ্ৰ মোদী দিয়া আঁচনিবিলাক, হিমন্ত বিশ্ব শৰ্মা দিয়া আঁচনিবিলাক, লগতে টিম কাৰ্বি আংলঙত দিয়া আঁচনিবিলাক যাতে পূৰণ হয় তাৰ কাৰণে আমি চেষ্টা কৰিম। গতিকে ইমান গৰমৰ মাজতে আপোনালোকে ওলাই যোৱা নাই, তাৰ কাৰণে মই ধন্যবাদ মাতিছোঁ। ফেন থাকিলেও ইমান গৰম, তথাপিও আপোনালোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায়, JP নাড্ডা আপোনালোকে ভাল পায়। দয়াংমুখ খেলপথাৰত আমৰেং সমষ্টিৰ অন্তৰ্গত 31 পলিং ষ্টেচনত ইয়াত বিজেপি সভা পাতিছে আৰু লগতে যোগদানৰ কাৰ্যসূচী। যোগদান নাম দিছে কংগ্ৰেছ সংখ্যা বেছি প্ৰায় 2000, কিন্তু গাড়ী ফচি যোৱাৰ কাৰণে মানুহবিলাক আহি পোৱা নাই, কিন্তু লিডাৰ্ছবিলাক আহি পাইছে। এনেধৰণত আমি 26টা সমষ্টিত যোগদান কাৰ্যসূচী লৈছে। আমৰেং সমষ্টিত আজিলৈ যোগদান কাৰ্যসূচীটো 7 বাৰ হৈছে। বিশেষকৈ 30 পলিং ষ্টেচন, আপাৰ 30 পলিং ষ্টেচনতে আমি 5 বাৰ যোগদান কাৰ্যসূচী লোৱা হৈছে আৰু লগতে আৰ্নাম টেপলং লগত লৈ 6 বাৰ আৰু আজি দয়াংমুখত লগত লৈ 7 বাৰ যোগদান কাৰ্যসূচী লোৱা হৈছে। এনেধৰণত আমি 26টা সমষ্টিত সমান্তৰাল হিচাপে আমি যোগদান কাৰ্যসূচী লৈছোঁ। সেই কাৰ্যসূচীৰ লগতে যোগদান কাৰ্যসূচীৰ লগতে আমি মাকৰ নামত আজি ইয়াত গছ বিজিআৰৰ যিটো ফৰেষ্টৰ মাটি প্ৰায় 10,000 আজি আমি গছ ৰোপণ কৰিছোঁ আৰু ফল মূল ৰোপণ কৰিছোঁ। ইয়াত বান্দল আছে বুলি কৈছে, এইটো ইয়াত আম গছে বেছি লগাইছে আৰু বেলেগ বেলেগ গছ ইয়াত ৰুইছোঁ। আমি 10,000 ইয়াত গছ ৰোৱা কাৰ্যসূচীও লৈছে, লগতে যোগদান কাৰ্যসূচী, লগতে ৰাজহুৱা সভাত ইয়াৰ ৰাইজে দল সংগঠনবিলাকে বহুতো মেমৰেণ্ডাম আকাৰে মোক দিয়া হৈছে, এপ্লিকেশ্যন আকাৰে। সেই গোটেইখিনি এপ্লিকেশ্যনত মই যিমান পাৰোঁ সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আৰু ৰাজহুৱা হিচাপে মই আজি প্ৰতিশ্ৰুতি দিছোঁ। গতিকে
প্ৰত্যেক সমষ্টিও এনেধৰণত ৰাইজে মেমorandum আকাৰে আমাক দিয়া হৈছে সেই গোটেইখিনি সমস্যাবিলাক সমাধান কৰিব পাৰিম। আজি আপুনি বাইক ৰেলী লৈ আহিছে, কেনেকুৱা লাগিছে? বাইক ৰেলী মানে ভাল লাগিছে যে যাতে আগন্তুক বিধানসভা নিৰ্বাচনত কাৰ্বি আংলঙৰ 5টা বিধানসভা সিট আছে, সেই 5টা সিটত আমি যাতে বিপুল ভোটে জয়যুক্ত কৰিব পাৰিম তাৰ কাৰণে ৰাইজৰ ওচৰত আমি গৈছিলোঁ। আমি গাড়ীৰ বাইক জৰিয়তে আমি গৈছিলোঁ যাতে ৰাইজক আমি মেছেজ দিব বিচাৰিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত আপোনালোকৰ মূল্যৱান ভোটটো পদুম ফুলৰ চিনত ভোট দি নৰেন্দ্ৰ মোদী ডাঙৰীয়া হাত শক্তিশালী কৰিব লাগিব। আকৌ অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰ বিজেপি চৰকাৰ হ'ব লাগে বুলি আমি ৰাইজৰ ওচৰত আমি প্ৰচাৰ কৰিবৰ কাৰণে ওলাই আহিছোঁ। সেইটো লিষ্টটো অলপ প্ৰিণ্টিং মিষ্টেক বুলি মই কৈছোঁ আৰু জাতীয় সংগঠনবিলাক লগত মই দুবাৰমান দিফুৱা আলোচনা কৰিছোঁ যে সেইটো ফুলনি চাৰ্কলতে হৈছে। 1886 যিটো আছাম লেণ্ড একৰ মতে আমিও ডপ কৰা হৈছে, সেইটো আগতে অসমীয়া আছে পতাটো, এতিয়া ইংলিছ আমি কনভাৰ্চন কৰিছোঁ। সেইটো ফুলনি চাৰ্কল এটা লিষ্ট আৰু পতা বুলি কৈছে, কিন্তু লিষ্টটো উঠাই দিয়া হৈছে, এতিয়া পতা সকলোৱে পতা হ'ব। কৰা আছে, গতিকে আমি সকলো জাতি জনগোষ্ঠীৰ লগত এটা মেছেজ দিব বিচাৰিছোঁ যে আমি কাৰ্বি আংলঙত স্থায়ী শান্তি লাগে। ভাৰতৰ প্ৰধানমন্ত্ৰী, পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কাৰ্বি আংলঙৰ এটা স্থায়ী শান্তি হৈছে। তাৰ কাৰণে আমি কাৰ্বি আংলঙৰ ৰাইজক আমি এটা মেছেজ দিব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ শান্তি, প্ৰগতি, উন্নতি আৰু একতাৰে আমি নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা এটা সপোন, সেই সপোনৰ পূৰণ কৰাৰ স্বাৰ্থত আমি আজি ডিফুৰ পৰা যে বেলেগ বেলেগৰ ঠাইত আমি কাৰ্যসূচী আমি আছে। আজি প্ৰথম ডিফু তাৰালাংছ কাৰ্বি পিপুল হলৰ পৰা আমি জয়াংমুখলৈকে প্ৰায় 100 কিলোমিটাৰ আমি এটা ডাঙৰ এটা সভা আছে, প্ৰায় 10,000কৈ অধিক তাত আজি গোট খাব। বেলেগ বেলেগৰ ৰাজনীতি দল, বিশেষকৈ কংগ্ৰেছৰ যিমানখিনি আছে তাত এই সমষ্টিত আজি যোগদান কৰিব। লগতে APSLC দলৰ আজি প্ৰায় যোগদান কৰিব। গতিকে সেই সভাত আমি অংশগ্ৰহণ কৰিম। ইয়াৰ পিছত অহাকালি এনেধৰণৰ কাৰ্যসূচী হাৰঘাট MEC সমষ্টিত যোগদান কাৰ্যসূচী আছে। বাইদেউৰ জৰিয়তে আমি ইয়াৰ পৰা আমি ওলাওঁ। তাৰপিছত 19 তাৰিখে নীলিপ কনষ্টিটুৱেঞ্চি মণ্ডল কংগ্ৰেছ ফুল ছেট আৰু লগতে যিমানখিনি কংগ্ৰেছ আছে তাতে প্ৰায় 3000কৈ অধিক কংগ্ৰেছ পৰিয়াল আৰু APSLC পৰিয়ালে যোগদান কৰিব। সেই যোগদান আজি প্ৰায় 2500কৈ অধিক। আগতে 2000 বুলি কৈছে, কিন্তু এতিয়া মানুহবিলাক ওলাই আহিছে। গতিকে সকলোকে আমি আদৰণি কৰিছোঁ। এটা টিম হিচাপে যাব। আমাৰ ইয়াত সকলোৰে শ্ৰদ্ধা লোকসভা সাংসদ অমৰ সিং টিছু ডাঙৰীয়াই আজি ফ্লেগ অফ কৰিব। তেখেতে বাইক চলোৱাসকলৰ আশীৰ্বাদ দিব। আজি আমি ইয়াৰ পৰা আৰম্ভ কৰিম আজি কাৰ্যসূচীতে।